হৈ গ'ল এতিয়া আমি আহা দ্বিতীয় অংশটোলৈ আহো a letter to God second part but in the hearts of all who lived in that solitary house in the middle of the valley there was a single hope help from God একমাত্ৰ আশা আছিলে লেন্সৰ একমাত্ৰ আশা আছিলে লেন্সৰ অকলে বাস কৰিছিলে ইয়াত আৰু কোনো নাছিলে তাত নিজৰ ফেমিলিটোহে আছিলে wife along with his sons এতিয়া একমাত্ৰ আশা আছিলে তাৰ ভগৱানৰ সহায় Don't be so upset even though this seems like a total loss remember no one dies of hunger that was what has been going on in Lensor's mind Lensor's মনটোত যিটো ভাৱৰ উদ্ৰেক হৈ আছে সেইখিনি কথা যে নাই তই দুখ নকৰিবি কোনোদিনো খাবলৈ নাপায় কিন্তু কোনো নমৰে লেন্সৰ নিজৰ সাবকনচিয়াছ মাইণ্ডটোৱে নিজক সান্তনা দি আছে কি কৰিছে যদিও মই সৰ্বশান্ত হৈ গৈছো কিন্তু নাখায় নমৰো আৰু কোনো নমৰে নাখায় that's what they say no one dies of hunger লেন্সৰ শুনিছে এইটো কথা মানুহে কয় বা ক'ৰবাত আগতে পাইছে মানে কোনো কিন্তু নাখায় নমৰে all through the night Lenso thought only of his one hope the help of God গোটেই ৰাতিটো লেন্সে মাত্ৰ এটা কথাই ভাবি থাকে ভগৱানৰ সহায় whose eyes as he had been instructed see everything even what is deep in one's conscience লেন্সে জানে যে সৌটো পাই গৈছে সৌটো শিকি আহিছে যে ভগৱান সৰ্বব্যাপী ভগৱানে সকলোকে দেখি থাকে ভগৱান সকলো ঠাইতে থাকে God is omnipresent God is omniscient and God is omnipotent সৰ্বশক্তিমান সৰ্বব্যাপী আৰু তেৱেই হৈছে সৰ্বজ্ঞ even what is deep in one's conscience আনকি মানুহৰ মনটোত কি থাকে ভগৱানে সেইটো বুজি পায় সেইটো সেইবিলাক কথা কিন্তু লেন্সো জানে Lenso was also a man walking like an animal in the fields. Lenso hardworking man also a man means hardworking man. আৰু খুব কঠোৰ পৰিশ্ৰম কৰিব পাৰিছে ফিল্ডত but still he knew how to write কিন্তু এনেকুৱা নহয় যে তেওঁ অকল কষ্ট কৰিব পাৰে হাৰ্ডৱৰ্ক কৰিব পাৰে he has the strength of an ox but he doesn't know reading and writing তেনেকুৱা নহয় এইটো লেন্সৰ লিখা সম্ভৱ কৰিব লাগে the following Sunday at daybreak he began to write a letter which he himself would carry to town and place in the maid peace dinner ৰাতিপুৱাতে কি হ'ল daybreak হোৱাৰ লগে লগে immediately ৰাতিপুৱাতে লেন্সো ওলাই আহিলে এখন চিঠি লৈ লেন্সো ওলাই আহিলে চিঠিখন লৈ আহিলে চিঠিখন নিজে আহিছে অনলাইন আহিলে চিঠিখন মেইলত দিলে সেইখন বেলেগ একো নাছিলে ভগৱানলৈ লিখা চিঠি আছিলে লেন্সৰ তাত সন্নিৱিষ্ট কথাখিনি জিএল ফ্ৰেণ্ডেছে সংক্ষেপত ইয়াত অলপ লিখি দিছে মানে God he wrote if you don't help me my family and I will go hungry this year ভগৱান তুমি যদি মোক সহায় নকৰা মই আৰু মোৰ পৰিয়াল কিন্তু এই বছৰ মই ভোকত কটাব লাগিব I needed 100 pesos কিমান লাগে 100 pesos 100 pesos লেন্সো লাগে লেন্সো বিচাৰিছে 100 pesos I needed 100 pesos কিহৰ কাৰণে লাগে to sow my field again খেতি কৰিব কাৰণে আকৌ গুটি ছটিয়াব কাৰণে লাগে দেই এটা কাৰণ and to live up to the crop comes আৰু secondly যিমান দিন তেওঁ যেতিয়ালৈকে সেই শস্য উৎপাদন নহয় তেতিয়ালৈকে লেন্সো খাই বৈ জীয়াই থাকিব লাগিব সেই দিনকেইটা কটাব কাৰণে আৰু to sow his field SOW sow means scattered seeds in the field সেই দুটা কাৰণত লেন্সোৱে
100 pesos 100 কারেন্সি তেওঁ ডিমান্ড কৰিছিল আৰু বাকি কথাখিনি চিঠিখনত তেওঁ লিখি দিলে আৰু ভগৱানক ইয়াত খালি লেচনটো দিয়া হোৱা নাই until the crop comes because the hailstorm গোটেই কথাখিনি hailstormে কি কৰিলে সেইখিনি বৰ্ণনা কৰিলে he wrote to God on the envelope খামটো to God বুলি সম্বোধন কৰিলে put the letter inside চিঠিখন তাত ভৰালে still trouble মনটো ভাল লাগি থকা নাই পালটো হৈ আছে কি হ'ব নহ'ব went to town at the post office he placed the stamp on the letter and dropped it into the mail box ডাকঘৰ গ'ল গ'লে তাত stamp এটা লগালে আৰু টিকটটা লগাই চিঠিখন mail boxত ভৰাই থৈ আহিলে one of the employees who was a postman and also helped at the post office went to his boss laughing heartily and told him the letter to God তাত এজন কৰ্মচাৰী আছিলে তাক কল জেনেৰেলি পোষ্টমেন বিলাকে পাতে আৰু থাৰ্ড ফ'ৰ্থ গ্ৰেডৰ এমপ্লয়ী বিলাকে বাকী সৰুৰা এটা কাম অফিচত কৰিও দিয়ে মানে হি ৱাজ লাইক এ হেল্পাৰ টু দ্য আদাৰ চিনিয়ৰ অফিচিয়েল তেওঁতো চাকৰি জীৱনত তেওঁ কোনোদিনে তেনেকুৱা এটা ঠিকনা পোৱা নাই beyond the letter to God was written on the envelope never in his career as a postman had he known that address খুব হাঁহি উঠিলে না হাঁহি উঠি মানে তেওঁ হাঁহি থাকিব পৰা নাই ইমিডিয়েট তেওঁ বছৰ ওচৰলৈ গ'ল বছ আছিলে তেওঁলোকৰ বছ means a person who is in charge of an organization মানে মেইন মানুহজনৰ মুৰব্বীজন এটা পোষ্ট অফিচৰ মুৰব্বী কোন পোষ্টমাষ্টাৰ আছিলে এজন শকত আগত মৰমীয়াল ব্যক্তি আছিলে fat amiable fellow means person okay also broke up laughing তেওঁ নাহাকে নোৱাৰিলে খুব হাঁহিলে but almost immediately he turned serious তৎক্ষণাৎ কিন্তু তেওঁ গম্ভীৰ হৈ গ'ল and tapping the letter on his desk tapping look at me suppose this is the letter okay and as soon as the postmaster read the letter he became serious and tapped the letter that is tapping okay তাহলে চিঠিখন তেওঁ ললে লৈ এনেকৈ চিঠিখন মানে হাততে ধৰি পেলাই আকৌ চাইছে this is tapping commented what fate I wish I had the fate of the man who wrote this letter but he is stuck মোৰ যদি এনেকুৱা ভগৱানৰ প্ৰতি প্ৰবল বিশ্বাস থাকিলেহেঁতেন কেনেকুৱা বিশ্বাস ভগৱানৰ লগত মানে ডাইৰেক্ট কমিউনিকেশ্যন কৰিছে ষ্টাৰ্টিং আপ এ কৰেছপণ্ডেন্স উইথ গড ভগৱানৰ লগত যোগসূত্ৰ আছে so in order not to seek the writer's fate in God the postmaster came up with an idea সেইকাৰণে তেওঁ এটা সিদ্ধান্ত কৰিলে যে বহুত বেয়া কথা হ'ব যদিহে লেন্সৰ বিশ্বাসটো মই ভাঙি দিম যেতিয়ালৈকে তেওঁ চিৰিয়াছ হৈ আছে পোষ্টমাষ্টাৰজন আৰু ভাবিলে যে নাই তেওঁৰ বিশ্বাস ভংগ কৰাটো বেয়া কথা হ'ব but when he opened it was evident that to answer it he needed something more than goodwill ink and paper তেওঁ লগতে এইটো ভাবিছে মোৰ সদিচ্ছা থাকিলেই নহ'ব গুডউইলটো থাকিলেই নহ'ব গুডউইল ইংক আৰু পেপাৰ তাৰমানে মই ঠিক আছে মই চিঠিখন পঢ়িলোঁ চিঠিখন পঢ়ি মই বুজি পালোঁ যে তেওঁ সঁচাকৈ ভগৱানৰ প্ৰতি এটা গভীৰ আস্থা আছে সেইকাৰণে ময়ো এটা সদিচ্ছা দেখাই মই এটা শুভ বাৰ্তা পঠিয়াই দিওঁ সেইটো কৰিলে নহ'ব মানে সেইটো কৰিলে কি হ'ব সেই গুডউইল ইংক এণ্ড পেপাৰ ইউজ কৰাহে হ'ব কিন্তু তেওঁ ভাবিলে যে মই প্ৰেক্টিকেলি হেল্প কৰিব লাগিব প্ৰেক্টিকেলি হেল্প কৰিলেহে
লেন্সৰ মানিটাৰী হেল্প এটা কৰিব লাগিব তেতিয়াহে মানে ৰাইটাৰজনৰ চিঠি লিখাজনৰ প্ৰকৃতাৰ্থত সহায় কৰা হ'ব বাট ষ্টাৰ্ট টু হিজ ৰিজলিউশ্যন তেওঁৰ নিজৰ ৰিজলিউশ্যন মানে ফাৰ্ম ডিচিশ্যন দৃঢ় বিশ্বাসত তেওঁ লাগি থাকিলে ঠিক আছে মই কৰিমেই হেল্প এনি হাউ আই উইল হেল্প লেন্সৰ that is what has been going on in the postmaster's mind after reading the letter. Okay, he asked for money from his employees. You know, 100 pesos, that is not a small amount. It was effort of money. It was Latin American country bilagor at a currency নাম তো হৈছে পেসো যেনেকৈ আমাৰ ইণ্ডিয়াত রুপি বুলি কয় বাংলাদেশত টাকা বুলি কয় বেলেগ বেলেগ কান্ট্ৰি কারেন্সি নামটা বেলেগ বেলেগ এটা 100 পেসো এটা কম এমাউন্ট নহয় মানে সেইকাৰণে ভাবিলে যে অফিসৰ বাকি কৰ্মচাৰীখিনিৰ পৰা তেওঁ পইচা কালেক্ট কৰিব লাগিব he himself gave part of his salary তেওঁ দৰমহা এটা অংশ আগবঢ়ালে and several friends always were obliged to give something for an act of charity আৰু তেওঁ বহুতখিনি তেওঁৰ বন্ধুৱে মান্তি হ'ল কিবা এটা মানে দান বৰমণি হিচাপে তেওঁলোকে আগবঢ়াব কাৰণে charity মানে হৈছে বৰমণি charity means voluntary giving of something voluntary giving of help especially in the form of money সেইটোৱে হৈছে charity টকা পইচা দি মানে অৰ্থ সাহায্য ইচ্ছাকৃতভাৱে আগবঢ়োৱাটোৱে হৈছে charity এতিয়া তেওঁ লগৰ কিছুমান ফ্ৰেণ্ডেও লেন্সক সহায় কৰিবলৈ মান্তি হ'ল এতিয়া কি কৰিলে ইট ওয়াজ ইম্পসিবল ফৰ হিম টু গেদাৰ টুগেদাৰ দ্য 100 pesos পোষ্টমাষ্টাৰজনে ইমানখিনি কৰিও তেওঁ মানে সম্ভৱ নহ'লে তেওঁৰ কাৰণে ইম্পসিবল ফৰ হিম তেওঁ গেদাৰ কৰিব নোৱাৰিলে সেইখিনি কালেক্ট কৰিব নোৱাৰিলে কিমান 100 pesos তেওঁ কালেক্ট কৰিব নোৱাৰিলে 100 পেসোছৰ ঠাইত তেওঁ কিমান কৰিলে লিটল মোৰ দেন হাফ ইয়াৰ হাফটো হৈছে 50 pesos 100 পেসোছৰ হাফটো হৈছে 50 pesos more than half little more than half means তেওঁ actually 70 pesos তেওঁ কালেক্ট কৰিলে ওকে তেওঁ 70 pesos কালেক্ট কৰিলে He put the money in an envelope addressed to Lensu and with it a letter containing only a single word as a signature. পইচাখিনি খামত ভৰাই পেলাই এখন মানে তলত অকল এইটোৱে লিখি দিছে মানে চিঠিখনত লিখা সেইটো আমাৰ অকল বট কৰি লিখি দিছে মানে চিঠিখনৰ ভিতৰত The following Sunday Lensu came a bit earlier than usual to ask if there was a letter for him. পিছদিনা তেওঁ আহিলে অকণমান সোনকালে আহিলে তেওঁৰ লেন্সো আহিছে মানে ক'বলৈ তেওঁৰ কিবা চিঠিপত্ৰ আছে নেকি It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. এতিয়া পিছদিনা লেন্সো যেতিয়া পোষ্ট অফিচলৈ আহিলে পোষ্টমাষ্টাৰে তেওঁ যিহেতু এটা মানে এক্সপিৰিয়েঞ্চিং দ্য কণ্টেণ্টমেণ্ট মিনছ ছেটিছফেকশ্যন তেওঁ যে এটা ভাল কাম কৰিলে সেই ভাল কাম কৰাৰ কাৰণে তেওঁ ভাল লাগিছে মানে মনটো হেল্প কৰিলোঁ তাক চাওঁচোন তাৰ ৰিয়েকশ্যন কি হয় এতিয়া তেওঁ ভিডিঅ' মানে চাই আছে ভিডিঅ'টো ধুনীয়াকৈ চাই আছে লেন্সো showed not the slightest surprise upon seeing the money লেন্সোৰ পইচাখিনি দেখি অকণো আচৰিত প্ৰকাশ কৰা নাই Sass was his completely. Lemsor iman hota asile Bhagavan. But he became angry when he announced the money. Lemsor khongthi hol. Jetia poisa kini তেওঁ হিসাব কৰি চাৰি ভগৱানক মই যিমান বিচাৰিছিলো সেইখিনি পইচা নিদিলে পইচা দেখোন ভগৱানে কমাই দিলে ভগৱানৰ হয়তো ভুল হ'ব নালাগিছিলে তেওঁতো কেলকুলেশ্যনত খেলি মেলি কৰিব নালাগে God couldn't have made a mistake তেওঁতো জানে যে ভগৱানে ভুল নকৰে nor could he have denied Lenso what he had requested. Ankit Lenso iman ogat bisase bhagavan teo jitu jiman ji অনুৰোধ কৰিছে হেতু ভগৱানে অমান্য নকৰে Immediately
Lancho went up to the window to watch for paper. তৎক্ষণাৎ লেঞ্চো খিৰিকীৰ ওচৰলৈ গ'ল পোষ্ট অফিচৰ তেওঁ কাগজ বিচাৰিলে আৰু ইংক বিচাৰিলে পেন এটা বিচাৰিলে পেপাৰ এণ্ড ইংক বুলি আছে ইয়াত অন দ্য পাব্লিক ৰাইটিং টেবল হি ষ্টাৰ্টেড টু ৰাইট পোষ্ট অফিচত পাব্লিক ৰাইটিং টেবল থাকে জেনেৰেলি পোষ্ট অফিচ বিলাকত তাতে তেওঁ লিখিবলৈ আৰম্ভ কৰিলে with much wrinkling of his brow. This is brow, eyebrow. Wrinkling means the process by which wrinkles form in the skin. Wrinkling, only use it. Salai wrinkle form to use it. Caused by the effort he had to make to express his ideas. There are no happening to afford it. যিটো ভাৱ হ'ব মানে যিমানে লিখি গৈ আছে নেক্সট খঙি গৈ আছে when he finished he went to the window to buy his thumb চিঠিখন যেতিয়া লিখি হৈ গ'ল খিৰিকীৰ ওচৰলৈ গ'ল গৈ এটা টিকেট এটা কিনিবলৈ গ'ল হুইচেল লিখড টিকেট এটা ল'লে লেঞ্চৰ টিকেট এটা ল'লে তাৰপৰা টিকেট এটা ল'লে ধৰিবা টিকেটটো লৈ ইমিডিয়েটলি লেঞ্চৰ কি কৰিলে গম পাইছে সি লিখড টিকেটটো লৈ তেওঁ মই অলপ দেখাই দিছোঁ তেওঁ লিক কৰিলে টিকেটটোত মানে আঠা লগাবলৈ আমি লেঞ্চৰ তেতিয়া সময় নাই ইমান লেঞ্চৰ দেৰি হৈছে he licked it. This is licked. Just look at me. He licked it. And then affixed. Ticket to logale. Affixed to the envelope. Envelope to ticket to envelope. Thoi. Licked and affixed with the blow of his fist. This is fist. Okay. The moment the letter fell into the mailbox, the postmaster went to open it. Then the thole, this one letter thole, postmaster, kare di boise, this one khuli boba. It said, God, of the money that I asked for, only 70 pesos will stay. Baba, namanya sikon likha ase. Apunak bisari jiman khini paisa bisari tu tar matro 70 pesos he mo palu. 70 pesos তেওঁ পালে send me the rest বাকিখিনি পঠিয়াই দিয়ক since I need it very much কিয়নো এইখিনি মোক অতি প্ৰয়োজন মোক লাগে পইচা লাগে but don't send it to me through the mail because the post office employees are a bunch of crooks let's কি বুলি ক'লে মেইলত তাক যোগে পঠিয়াব কিয়নো পোষ্ট অফিচৰ কৰ্মচাৰীখিনি bunch of crooks means group of dishonest persons তাহাঁতি অসাধু ব্যক্তি হয় তাহাঁতক বিশ্বাস কৰিব নোৱাৰি একচুৱেলি লেঞ্চৰে তাহাঁতক সন্দেহ কৰিলে ইয়াত কি ভাৱ সোমাই আছে গম পাইছেনে পাঠটিত বক্ৰোক্তি বুলি কয় অসমীয়াত ইন ইংলিছ দ্য টাৰ্ম ইজ কল্ড এজ আইৰনি বক্ৰোক্তি মানে এটা বেকা মানে ইয়াত পকাই মানে উল্টাকে টাৰ্ণ ল'লেগে মানে কথাখিনি হেল্প যি কৰিলে তেওঁ বোলে সন্দেহৰ পাত্ৰ হ'ল লেঞ্চক যি প্ৰকৃতাৰ্থত যি হেল্প কৰিলে তেওঁ বোলে সন্দেহৰ আৱৰ্তত সোমাই পৰিলে so this is all about the chapter a letter to God written by D.L. Fuentes and there is an irony revealed in the story a letter to God এজন সাধাৰণ খেতিয়ক লেঞ্চক hardworking simple but foolish আৰু মূৰ্খ কঠোৰ পৰিশ্ৰম কৰিছিলে সহজ সৰল আছিলে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস আছিলে ৰাইটাৰে ইয়াত কি দেখাইছে ভগৱানৰ প্ৰতি অগাধ বিশ্বাস অপৰিসীম বিশ্বাস কিন্তু he doesn't have faith on human beings the persons who helped him is suspected by him. তেওঁ এটা কথা জানিব লাগিছিল যে ভগৱান সৰ্বব্যাপী হলেও ভগৱানে কিন্তু কাকো actually God doesn't help anyone
টেক্সটবুকখন লগত লৈ ল'বা যাতে তোমালোকৰ কাৰণে উপকৃত হয়। ধন্যবাদ।